গাইজ মানে এইকেইদিন ভিডিঅ' বনোৱা নাই মানে একদম আমাৰ ঘৰত কাজিয়া হৈ আছে মানে মোক ঘৰৰ পৰা উলিয়াই দিলে কথাটো হ'ল যে আমাৰ ঘৰত দুখন সেইপিনে এখন আছে আৰু সেইখন পকা ঘৰ বনাই আছে মানে ৰুম হৈ গ'ল প্ৰায় 3-4টা ৰুম আছে মানুহ আছোঁ এতিয়া বৰ্তমান 3টা সেই 3টা কাৰণেও 2টা ঘৰ এটা নাই আৰু হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ গাইজ মানে এইকেইদিন ভিডিঅ' বনোৱা নাই মানে একদম আমাৰ ঘৰত কাজিয়া হৈ আছে মানে মোক ঘৰৰ পৰা উলিয়াই দিলে কথাটো হ'ল যে আমাৰ ঘৰত দুখন সেইপিনে এখন আছে আৰু সেইখন পকা ঘৰ বনাই আছে মানে ৰুম হৈ গ'ল প্ৰায় 3-4টা ৰুম আছে মানুহ আছোঁ এতিয়া বৰ্তমান 3টা সেই 3টা কাৰণেও 2টা ঘৰ এটা নাই আৰু মোক কাজিয়া লাগিছে আমাৰ ঘৰত থাকিব নিদিয়ে সেইকাৰণে মোক মানে এক্সট্ৰাকৈ এটা ঘৰ বনাই আছে এইটো ঘৰ বনাই আছে ঠিক আছে মোৰ কাৰণে এটা ৰুম বনাই আছে কেঁচা চেঁচা যিহে পায় ল'ৰাটো অকৰা বৰা পাই আছেতো কেঁচা ঘৰকৈ বনাই দিছে আৰু থাকিবলৈ সেইটো ঘৰ দিছেনে এইপিনে বাঁহ চাহ তই মন থাক দেই এতিয়া বাঁহ চাহ পূৰা কাটিছে এইপিনে বাঁহ ৰুম বনাই আছে এইটো এটা এতিয়া আমি তাঁৰ আনিব যাব লাগে আৰু তাঁৰটো আনিব লাগিব মানে এইটো মোৰ ঘৰ বনাই থকা নাই মোৰ ইমান বেয়া দিনটো অহা নাই এনেকৈ এক্সট্ৰাকৈ থাকিবলৈ যেতিয়া কিবা ভুল চুল থাকে থাকিবলগীয়া হয় কিন্তু এইপিনে আমাৰ যিহেতু এতিয়া ফাগুন মাহ আহি আছে নেকি হয় নহয় বতাহটো কি মাহত বেছিকৈ এতিয়া কোৱাটো চ'ত মাহ হয় নহয় চ'ত মাহত কি এতিয়া চ'ত বৰদৈচিলা মাকৰ ফালে কেতিয়া যা চ'তৰ বিখন নাযায় চ'তত ঘূৰি যাব এতিয়া বতাহ ধুমুহা দিব যে সেইকাৰণে মানে আমাৰ গোহালিটো পচি গৈছে প্ৰায় 2 বছৰ মানে হৈ গ'ল গোহালিটো নবনোৱা সেইকাৰণে এতিয়া এইপিনে নতুনকৈ বনাই আছে গোহালি পিনে পূৰা টিং চিং এনেকৈ আগৰ টিঙি আছে বাৰু খুটা পূৰা ভুলুকা বা কি হৈছে বহাগী আহিলে এতিয়া বৰদৈচিলা মাকৰ ঘৰলৈ ৰিটাৰ্ণ যাবগৈ ন অঁ এইবোৰ গোহালি গৰু গোবৰ পৰা পৰি আছে গোহালিটো মানে বনাই থকা আছে পূৰা 200 তলীয়াকৈ মানে 2টা ৰুমৰ গৰু 3টা মানুহ 3টা এইপিনে ঘৰটো আছে মই এনেকৈ কৈছোঁ আৰু এইপিনে গোহালি পূৰা নতুন কৰি থকা আছে এইপিনে এইবোৰ বাঁহ চাহ পূৰা পৰি আছে আজিকালি বাঁহৰ দামহে যি এটা বাঁহ 30-40 টকামানকৈ কিনিবলগীয়া হৈছে ভুলুকা বাঁহটো 70-80 টকা এতিয়া তাঁৰো লাগিব কিমানমান আনিব লাগিব আধা কেজি কিমানমান ল'ব বাৰু মানে 200মান টকা ল'ব আধা কেজি তাঁত এতিয়া তাঁৰটো আনিব যাব লাগে এইপিনে বতৰটো দেখোন বৰষুণ দিওঁ কৰিছে এতিয়া আনিব লাগে তাঁৰটো সোনকালে গোহালিটো বনাব লাগে এইপিনে আমাৰ ললো ভাইও মোক মানি বেগটো আনি দিছেনে তাঁৰ আনিবলৈ মই মানি বেগ নলয় পইচা আজিকালি চব অনলাইনে থাকে ন আধা কেজি তাঁৰটো 250মান টকা ল'ব মোৰ পৰা আজি 250 টকা খৰচ কৰোঁ কেনেকৈ হ'ব মোৰ মানি বেগত পইচা নাথাকে মানে এইকেইটা আজিকালি অনলাইন যোগাৰ দিয়কচোন ইমান পইচা খৰচ কৰিব নাপায় 100 টকা এটা লৈ যাওঁ মানে 250 টকা আনিব পাৰিম পইচা খৰচ কৰিবলৈ এতিয়া যদি মই সৰহকৈ লৈ আহোঁ পিছত দেউতা নানিব সেইকাৰণে মই 100 টকাত লৈ যাওঁ তাঁৰ লৈ আহোঁ পিছত দেউতা পইচা আনিব আৰু কাৰণ একদম জমা পইচা 100 টকামান থৈ দিছোঁ আৰু মিহিকৈ এইটো সোমাই মেলি থৈ লাগে যা এইফালে উলিয়াই ল'লোঁ মোৰ লগৰী মানে বসন্তীখন মানে বাইক এখন কিনিব পাৰি 20,000 দিলে বা 30,000 দিলে আজিকালি বাইকখন দিব থাকে কিন্তু পিছত যে তেল ভৰাব লাগে তেল ভৰোৱাটো সৰু কথা বাৰু এদিন 100 টকাকৈ তেল ভৰালে চলি যাব যেতিয়া মাহে 4,000-3,000 টকাকৈ দিব লাগিব সেইবোৰ কথা চিন্তা কৰিলে মই মানে একেবাৰে ওপৰ পাওঁগৈ আৰু সেইকাৰণে বাইকখন নলওঁ যিমানকেইদিন পাৰোঁ আৰু এইখনে বাৰু চলাই থাকোঁচোন কাৰণ মোৰ বাইক লৈ ইমান দূৰ ফুৰিবলৈ যাবলগীয়া নায়েই যি নহওক তাঁৰকেইডাল এতিয়া মই আনিব লাগে তই মানি বেগটো থৈ থাকে যা পেডেল মাৰি হাৱাজান চেণ্টাৰলৈ যাম এইপিনে চাওকচোন জবাব ইমান সুন্দৰকৈ ফুলি আছে দেখিছেনে কিবা এটা মজা লাগিছে ভিউ আৰু এইপিনেও ফুল এইপিনে গৈ আছোঁ আমাৰ ঘৰৰ পৰা মানে প্ৰায় 300 মিটাৰমান হয় আৰু চেণ্টাৰটোলৈ এইপিনে আমাৰ স্কুলখন নতুনকৈ আহিছে ইয়াত বনাই আছে দেখিছেনে মই পঢ়ি যোৱা LP স্কুলখন মানে বিল্ডিং বনি আছে পূৰা মজা এইপিনে পালোহি হাৱাজান চেণ্টাৰ আৰু এইপিনে মোৰ কেটাৰিঙৰ বেনাৰ লাগি আছে দেখিছেনে সপোন কেটাৰিং হাৱাজান বিশ্বনাথ অসম বিবাহ অন্নপ্ৰসন্ন আপোনালোকক যদি কিবা কাৰণত লাগে আৰু যোগাযোগ কৰিব পূৰা নম্বৰ দিয়া আছে এইখন আছে মোৰ বেনাৰখন মানুহ হ'ল বুলি ইমান পইচা ঘটিব নাপায় আৰু পায় গাঁৱৰ নামঘৰত ভাগৱত পাঠ আছে দোকান খুলিছে পূৰা কেলে দোকানখন কেলে খুলিছে হয় জানো ভাগৱত পাঠত থাকিব লাগে আহিবলগীয়া হ'লে আহিব নালাগে এইপিনে আহি তাও লৈ ল'লোঁ তাৰ মানে ইয়াত 40 টকা মুঠি 80 টকা হ'ল আৰু এইপিনে
20 টকা এক্সট্ৰাকৈ ল'লোঁ হৈ গ'ল তাঁ লোৱা বাইদেউ গৈ থাকোঁ এয়া আছে আমাৰ চেণ্টাৰৰ পৰা হ'বনে হ'ব 40 টকা মানে 80 টকা এইপিনে 20 টকা এনেকুৱা তাঁ লৈ আহিছোঁ আৰু নাতিলে ফটা চাদৰ তাদৰ মা ভাগত দি আছে বান্ধি দিব পইচা নাই মানে মা ফটা চাদৰ দিম বান্ধি মেলি বনাই দিওঁ আৰু গোহালিটো আৰু এইপিনে গোহালি ঘৰটো পূৰা মাৱলি বন্ধা হৈ গ'ল মানে আজি হৈয়ে যাবগৈ টিং উঠাব অলপমান দেৰিকৈ বাঁহ টোটেল 20টামান বাঁহ খাই গ'ল বাঁহো যিহেতু কিনা অলপমান মানে পইচা গৈছে আৰু গোহালিটো ঘৰ বনাওঁতে হাজিৰা বাঁহ চাহপাত ধৰি লৈ যি কি নহওক এটা বাঁহত 50 টকাৰ পৰা 70 টকা আৰু টিংপাত উঠালৈ হৈ যাব হেৰি কৰিব দেই এই জপনাকেইখন দি থৈ যাব মানে সেই গাত বান্ধিবলৈ হাঁহকেইটাৰ কাৰণে আৰু এইপিনে মানে আজি গোহালিটো বনাই হৈ যাব টিং গাজি আছে টিং পিছতে উঠোৱাৰ পিছতে হৈ যাব যি কি নহওক মই এবাৰ মানে মুকুট গাঁৱতে ভাগৱত পাঠ হৈ আছে এবাৰ চাই আহোঁগৈ অলপমান সেৱা এটা লৈ আহোঁ আৰু আপোনালোকক অলপমান দেখুৱাই আহোঁ আৰু এইপিনে মোৰ চাইকেলখন লৈ এতিয়া ভাগৱত পাঠৰ পৰা আহোঁগৈ আৰু মানে মুকুট গাঁৱলৈ স্কুলৰ কাষৰ ৰাস্তাটোৱে যাব লাগিব এইপিনে ভাগৱত পাঠ মানে লাষ্টৰ দিনাখন ভাওনা আছে অহা কালিলৈ মানে ভাওনা আছে এতিয়া ভাগৱত পাঠৰ অলপমান দেখুওৱা আনো পৰিৱেশ বহুত বেছি ধুনীয়া হৈ আছে আৰু ইমান ধুনীয়া বতাহ মাৰি আছে চাওকচোন এইখন আমাৰ স্কুলখন হায়াৰ ছেকেণ্ডেৰী মানে মই পঢ়ি যোৱা আৰু নতুনকৈ বিল্ডিং বনাই আছে চাত দেখিছে আৰু এইপিনে আহি পালোহি মুকুট ঘৰ আমি এতিয়া ভাগৱত গৈ আছোঁ যেতিয়া গাঁৱৰ মানুহে ন ধুতি চুটি পিন্ধি একদম ভকত হৈ ল'লে ময়ো বাৰু ভাগৱতলৈ এনেকৈ অহাটো অলপমান বেয়া হৈছে আৰু এইপিনে সোমাই আহিলোঁ নামঘৰৰ ভিতৰত এইপিনে খোৱা চোৱা ব্যৱস্থা হৈ আছে খোৱা বোৱা ব্যৱস্থা কি চলি আছে ভাগৱতো মেইন হ'লেও এইপিনে ভাগৱত চাওঁ মানুহ কম বাৰু দিনত যে এতিয়া গোপীসকলে কাৰ্যৰ পোনপ্ৰথম সৃষ্টিৰ বাবে সংকল্প কৰে একো হম বহু শ্যাম যে মই বহু হম সৃষ্টিৰ ইচ্ছা ঈশ্বৰৰ কথাখ্যে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহতৰ উৎপত্তি মহতৰো তিনি পুত্ৰ ভৈলা অনুপাম সাত্বিক ৰাজপতামুখিক অহংকাৰ আৰু মানে ভিতৰত সোমাই যাবলৈ আছিলে কিন্তু বেয়াও লাগিছে চিৰিয়াখন লগাই নাহিলোঁ লেকিন নহওক এইপিনে মুখত আমি খোৱা জেগা পালোঁ এইপিনে পূৰা বনাই আছে এইপিনে পূৰা ভাতৰ ব্যৱস্থা মজাকৈ এইফালে চালাড তালাড বনাই আছে খাই আছে নে মজা বনাই আছে আৰু এইপিনে ভাগৱতৰ পৰা ওলাই দিলোঁ ভাত কেইটামান খাই দিলোঁ ভাগৱততে এতিয়া মুকুটে মই অলপমান ফুৰি আহোঁগৈ এইপিনে মুকুট ভাইও চুৰিয়া টুৰিয়া খুলি আহিলে আৰু মানে একদম আমি একদম শ্বৰ্ট ফৰ্ম ৰাস্তা এটা দি আহিছোঁ সেইপিনে চাইছোঁ নদীৰ পৰা দেখছে নাই মোৰ নাই বে একদম উঠি দিলোঁ জেগাটোৰ নাম কি হয় মুকুট এখন নদী পাৰ হৈ আহিলোঁ প্ৰায় উঠিলে চাইকেল হ'লে সেইকাৰণে বেছ আৰু এইপিনে ভাগৱতৰ পৰা অলপমান ঘূৰি মেলি ঘৰ আহি পাই গ'লোহি মানে এইপিনে আমাৰ গোহালিটোৰ পৰা সম্পূৰ্ণ হৈ গ'ল গৰু পোৱালি বান্ধিবৰ বাবে এইপিনে একদম গঁৰালটো বনাই আছে আমাৰ টিগলো পোৱালি এটা যিহেতু আছে এইপিনে গৰু পোৱালিটোৰ কাৰণে আৰু এইপিনে হাঁহকেইটা বান্ধিবৰ বাবে আমাৰ হাঁহ যিহেতু বহুত আছে সেইকাৰণে জেগাটো অলপমান ডাঙৰকৈ বনাইছে যি কি নহওক হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব নতুন এটা ভিডিঅ' দি লগ পাম আজিলৈ দিছোঁ বাই বাই